প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে আমি ক্লাছ 9ৰ নতুন কিতাপৰ পুনৰ আলোচনাৰ R1ৰ 10 নম্বৰ কুৱেশ্যনৰ পৰা সমাধান কৰিম। 10 নম্বৰটোত আছে সৰল কৰা। 1 নম্বৰ কুৱেশ্যন √3 মাইনাছ √2 হোল স্কুৱেৰ। এইবিলাক অংক কৰাৰ আগতে আমি 2-3টা সূত্ৰৰ কথা আগতে ডিছকাছ কৰি লওঁ। চোৱা যে সূত্ৰ কেইটা লাগিব আমাক এইকেইটা অংক কৰোঁতে। সূত্ৰ ফাৰ্ষ্টত লাগিব a প্লাছ b হোল স্কুৱেৰ, a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ। তাৰ পাছৰ সূত্ৰটো লাগিব, আৰু এটা সূত্ৰ আছে যে a মাইনাছ b হোল স্কুৱেৰ, আৰু এইটো সূত্ৰ a স্কুৱেৰ মাইনাছ 2ab প্লাছ b স্কুৱেৰ। আৰু এটা সূত্ৰ আছে যে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ইকুৱেল টু a প্লাছ b a মাইনাছ b। আৰু এই তিনিটা সূত্ৰৰ সহায়ত আমি অংককেইটা কৰিম। চোৱা √3ক a ধৰিলে আৰু √2ক যদি b ধৰো কি হয় চোৱা যে a মাইনাছ b হোল স্কুৱেৰ মানে এইটো সূত্ৰত পৰিছে a মাইনাছ b হোল স্কুৱেৰৰ সূত্ৰত। এতিয়া কৰিম চোৱা যে কি আছে ইয়াত a স্কুৱেৰ মানে √3 স্কুৱেৰ, এনেকৈ লিখিম যে √3 স্কুৱেৰ মাইনাছ সূত্ৰৰ মাইনাছ আছে মাইনাছ দিম, পাছত সূত্ৰৰ 2 আছে 2 দিম, পাছত a আছে a কি আছে ইয়াত √3 লওঁ, পাছত কি আছে b কিমান আছে ইয়াত √2, প্লাছ আছে প্লাছ b স্কুৱেৰ মানে √2 স্কুৱেৰ। এতিয়া চোৱা যে স্কুৱেৰ ৰুটে কি হ'ব কেনচেল হ'ব, স্কুৱেৰ ৰুটে এইটো স্কুৱেৰ ৰুটে কেনচেল হ'ব, থাকিব 3 মাইনাছ ইয়াত চোৱা ইয়াত √3 আছে ইয়াত √2 আছে, আমি √2 আৰু √3 পূৰণ কৰিম, ইয়াত 2 আছে 2 লিখিম, √3 আৰু √2 পূৰণ কৰিলে হয় √6 প্লাছ ইয়াত স্কুৱেৰ ৰুটে কেনচেল হ'ব, থাকিব কি অকল 2, ইয়াত আছে প্লাছৰ 3 ইয়াত আছে প্লাছৰ 2, আমি এইকেইটা যোগ কৰি দিম যে 3 আৰু 2 কিমান হয় 5, মাইনাছ আছে মাইনাছ 2√6, আৰু এইটো আমাৰ আনসাৰ হ'ব। এতিয়া 2 নম্বৰটো চোৱা, 2 নম্বৰটোত আছে 2√3 প্লাছ √5 আৰু 2√3 মাইনাছ √5, আৰু এইটো সূত্ৰত পৰে চোৱা যে এই 2√3ক a ধৰিম আৰু √5ক b ধৰিম, তেনেহ'লে আমি কি পাম যে a প্লাছ b, আৰু এইটো a মাইনাছ b মানে এইটো সূত্ৰত পৰিছে a প্লাছ b a মাইনাছ b। যদি আমি এইখিনি পাওঁ তেনেহ'লে আমি এইখিনি লিখিব পাৰোঁ। চোৱা যে আমি লিখিম a স্কুৱেৰ মাইনাছ b স্কুৱেৰ, a কি আছিল 2√3 স্কুৱেৰ মাইনাছ b কিমান আছে √5 স্কুৱেৰ। এতিয়া চোৱা ইয়াত a স্কুৱেৰটো 2ও পাইছে, a স্কুৱেৰটো √3ও পাইছে, যদি 2ৰ ওপৰত স্কুৱেৰ হয় মানে 2 মানে কিমান হ'ব 4, আৰু স্কুৱেৰ ৰুটে কি হ'ব কেনচেল, থাকিব অকল 3 মাইনাছ স্কুৱেৰ ৰুটে কি হ'ব কেনচেল, থাকিব 5, ইয়াত 4 3 গুণ কিমান 12 মাইনাছ 5, 12ৰ পৰা 5 গ'লে কিমান থাকিব 7, এইটোৱে আমাৰ আনসাৰ। এতিয়া চোৱা 3 নম্বৰটোত আছে, 3 নম্বৰটোত 8 প্লাছ √3 আৰু 2 প্লাছ √3, মানে আমি যে 3টা সূত্ৰ দিছো এই 3টা সূত্ৰৰ পৰা এটা সূত্ৰটো এইটো অংক নপৰে, তেনেহ'লে আমি কি কৰিম আগতে এই 8 দি ইয়াক পূৰণ কৰিম, পাছত √3 দি আকৌ ইয়াত এই দুটাৰ লগত কি কৰিম পূৰণ কৰিম। চোৱা 8 2 প্লাছ √3 আকৌ প্লাছ √3 দি আকৌ ইয়াৰ লগত পূৰণ কৰিম 2 প্লাছ √3। এতিয়া চোৱা 8 2ৰ লগত পূৰণ কৰিলে 8 2 গুণ 16, প্লাছ যদি 8 √3 লগত পূৰণ কৰো কি হয় 8 √3 হয়, প্লাছ 2 √3 লগত পূৰণ কৰিলে 2 √3 হয়, প্লাছ √3 পূৰণ কৰিলে কি হয় চোৱা যদি আমি √3 ওপৰত যদি স্কুৱেৰ হয় কি হয় কেনচেল হয়, অকল থাকে 3, আৰু স্কুৱেৰ হ'লে কি হয় যে স্কুৱেৰ যদি কোনো এটা সংখ্যাৰ ওপৰত স্কুৱেৰ থাকে সেই সংখ্যাটো 2 বাৰ,
দুইবার মানে পূরণ কৰিম চোৱা যে √3 ওপৰত কি আছে স্কয়াৰ মানে এই √3 ইনটু √3 আৰু এই দুটা √3 ৰ পৰা এটা 3 কি হয় ওলাই আহে এতিয়া ইয়াত কি আছে এই √3 পূৰণ কৰিলে কি হ'ব 3 হ'ব আৰু এতিয়া 16 আৰু 3 প্লাস কৰিম যোগ কৰিম চোৱা কিমান হয় 19 আৰু ইয়াত 8টা √3 আছে ইয়াত দুটা √3 8টা √3 আৰু দুটা √3 কিমান হ'ব 10 মানে 10 √3 আৰু এইটো আমাৰ আনসাৰ এতিয়া 6 নম্বৰটো চোৱা 6 নম্বৰটোত আছে যে 1/1 প্লাস √2 ইয়াক আমি এইটো সূত্ৰৰ সহায়ত কৰিম a স্কয়াৰ মাইনাস b স্কয়াৰ ইকুৱেল টু a প্লাস b a মাইনাস b এইটো সূত্ৰৰ সহায়ত কৰিম ইয়াক a ধৰিম আৰু এইটোক b ধৰিম যদি a প্লাস b আৰু আমি a মাইনাস b আৰু এটা দিম দি কি কৰিম a স্কয়াৰ মাইনাস b স্কয়াৰ এই মানে এইটো সূত্ৰত ভাঙি দিম চোৱা কেনেকৈ জানো √2 1তকৈ সদায় ডাঙৰ সেইকাৰণে আমি কি কৰিম নহলে এটা মাইনাস আহি যাব আমি কি কৰিম চোৱা আগতে √2 আনি লওক যে 1 √2 প্লাস 1 এতিয়া যে 1 √2 প্লাস 1 এতিয়া এটুক a বুলি ধৰিম এটুক b আৰু এটা এনেকৈ দিম ইয়াত প্লাস আছে মাইনাসৰ দিম যে √2 মাইনাস 1 এতিয়া কি পাইছো a প্লাস b a মাইনাস b তলত এইটো বেছি দিছো তো ওপৰতো দিব লাগিব ওপৰত √2 মাইনাস 1 এতিয়া চোৱা আমি কি পাইছো a প্লাস b a মাইনাস b তেনেহলে আমি কি কৰিব পাৰো a স্কয়াৰ মাইনাস b স্কয়াৰ লিখিব পাৰো চোৱা ওপৰত 1 দি ইয়াৰ লগত গুণটো লিখি হ'ব √2 মাইনাস 1 থাকিব আৰু ইয়াত কি হ'ব a স্কয়াৰ মানে √2 স্কয়াৰ মাইনাস 1 স্কয়াৰ এতিয়া চোৱা ওপৰত কি থাকিব √2 মাইনাস 1 আৰু স্কয়াৰ ৰুটে কি হ'ব কেনসেল থাকিব 2 আৰু মাইনাস আছে মাইনাস 1 ৰ ওপৰত স্কয়াৰ মানে 1 আমি কি পাইছো 2 ৰ পৰা 1 গলে থাকিব কিমান 1 তলত 1 লিখিব নালাগে আমি কি পাইছো √2 মাইনাস 1 এইটো আমাৰ আনসাৰ এতিয়া 5 নম্বৰটো চোৱা 5 নম্বৰটোত আছে 4/√7 প্লাস √3 আগৰটো নিচিনাই কৰিম চোৱা √7 প্লাস √3 আৰু ইয়াত প্লাস আছে আৰু এটা মাইনাসৰ লিখিম যে √7 মাইনাস √3 আৰু ইয়াত তলত বেছি দিছো এটো বেছি লিখিছো ওপৰতো লিখিব লাগিব √7 মাইনাস √3 এয়া চোৱা a প্লাস b a মাইনাস b হলে আমি কি কৰিব পাৰো a স্কয়াৰ মাইনাস b স্কয়াৰ লিখিব পাৰো a স্কয়াৰ মানে কি √7 স্কয়াৰ মাইনাস b স্কয়াৰ মানে √3 স্কয়াৰ আৰু ওপৰত 4√7 মাইনাস √3 ওপৰত আছে 4√7 মাইনাস √3 আৰু a স্কয়াৰ ৰুটে কি হ'ব কেনসেল থাকিব 7 মাইনাস a স্কয়াৰ ৰুটে কি হ'ব কেনসেল থাকিব কি 3 তলত আছে 4 মানে 7 ৰ পৰা 3 গলে কিমান 4 থাকিব আৰু ওপৰত 4/7 ৰুট মাইনাস √3 আৰু এইটো 4 কি কৰিব পাৰো আমি কেনসেল কৰিব পাৰো থাকিব কিমান √7 মাইনাস √3 এইটো আমাৰ আনসাৰ এতিয়া চোৱা 6 নম্বৰটো 7 প্লাস √3/7 মাইনাস √3 ইয়াক আমি এনেকৈ লিখিম ওপৰত আছে 7 প্লাস √3 তলত আছে 7 মাইনাস √3 ইয়াত মাইনাসৰ আছে আৰু প্লাসৰ এটা দিম যে 7 প্লাস √3 তলত লিখিছো ওপৰতো লিখিব লাগিব 7 প্লাস √3 এতিয়া চোৱা যে ইয়াত কি পাইছো 7 প্লাস √3 ইয়াতো কি পাইছো 7 প্লাস √3 এনেকুৱা ধৰি লোৱা ইনটু 3 আমি কি কৰিব পাৰো 3 স্কয়াৰ দিব পাৰো সেম
ইয়াতো 7 প্লাস ৰুট 3 7 প্লাস ৰুট 3 আমি কি লিখিব পাৰো যে 7 প্লাস ৰুট 3 স্কয়াৰ আৰু ইয়াত কি আছে a minus b a plus b হলে কি হ'ব a স্কয়াৰ minus b স্কয়াৰ a স্কয়াৰ মানে 7 স্কয়াৰ minus root 3 স্কয়াৰ এতিয়া চোৱা এটো আমি কি পাইছো a plus b হোল স্কয়াৰ সূত্ৰত ভাঙিম এটো a plus b হোল স্কয়াৰ সূত্ৰত a স্কয়াৰ মানে 7 স্কয়াৰ প্লাস সূত্ৰৰ 2 ইনটু a মানে 7 ইনটু কি আছে b root 3 আছে প্লাস b স্কয়াৰ মানে root 3 স্কয়াৰ চোৱা হাতৰ ওপৰত স্কয়াৰ হলে কি হ'ব 49 মাইনাস স্কয়াৰ ৰুটে কেনসেল থাকিব কি 3 ওপৰত হাতৰ ওপৰত স্কয়াৰ মানে 49 প্লাস হাত দুগুণ 14 14 root 3 14 root 3 প্লাস স্কয়ার ৰুটে কেনসেল থাকিব কি 3 আৰু ইয়াত কি পাম আমি 49 minus 3 46 পাম 46 চোৱা তলত 46 আৰু ওপৰত 49 আৰু 3 প্লাস কৰা 49 লগত 3 প্লাস কৰিলে 52 প্লাস 14 root 3 এতিয়া আমি কি কৰিম এই 52 আৰু 14 ৰ পৰা কি ল'ম কমন ল'ম 46 এই 52 আৰু 14 ৰ পৰা 2 এটা কমন আহি আছে 2 কমন লৈছো ইয়াত কি থাকিব 2 5ৰ মাজত কেইবাৰ 2 বাৰ থাকিব 1 12 12ৰ মাজত 2 6 বাৰ প্লাস আৰু 14 মানে 2 14ৰ মাজত কেইবাৰ 7 বাৰ root 3 এতিয়া এই 2 দিয়ে ইয়াক কাটিলে 2 বাৰ 3 বাৰ আমি কি পাইছো 23 আৰু ওপৰত 26 প্লাস 7 root 3 আৰু এইটো আমাৰ আনসাৰ হ'ব সো 7 নম্বৰটো আছে 1 by 1 plus root 2 plus 1 by root 2 plus root 3 plus 1 by root 3 plus root 4 ইয়াত চোৱা যে 1 এতকে ডাঙৰ root 2 ইয়াত 3 তকে root 4 টো ডাঙৰ যদি আমি এনেকৈ কৰো তেনেহলে মাইনাস এটা চিন আহিব আৰু এইটো তোমালোকৰ খেলিমেলি লাগিব এই কাৰণে আমি কি কৰিম আগতে এইকেইটা উলটাই লম ইয়াত 1 plus root 2 plus 1 এনেকৈ লিখিম গোটেইকেইটা উলটাই দিম যে 1 root 3 plus root 2 plus 1 root 4 plus root 3 চোৱা যে 1 root 2 plus 1 ইয়াৰ লগত আমি কি কৰিম মাইনাসৰ এটা দি দিম যে root 2 minus 1 ইয়াত দিছো ইয়াতো ওপৰতো দিব লাগিব 2 minus root 2 minus 1 plus এইটো যে 1 root 3 plus root 2 আৰু এটা দিম root 3 plus আর আছে কি minus root 2 ইয়াত দিছো ওপৰতো দিম root 3 minus root 2 plus এইটো এতিয়া ইয়াত কি আছে 1 আৰু root 4 plus root 3 আৰু এটা কি হ'ব root 4 minus root 3 ইয়াত দিছো ওপৰতো দিব লাগিব root 4 minus root 3 এতিয়া চোৱা গোটেই কেইটাত কি পাইছো a plus b a minus b a plus b a minus b a plus b a minus b কি লিখিব পাৰো a square minus b square গোটেই কেইটাত লিখিম যে 1 দিয়ে এইটো লগত পূৰণ কৰিলে কি হ'ব এইটো হ'ব root 2 minus 1 এতিয়া a square মানে root 2 square root 2 square minus 1 square b square মানে 1 square plus ইয়াত এক দিয়ে এক পূরণ করলে কি হবো একে হবো root 3 minus root 2 এক a square মানে root 3 square minus b square মানে root 2 square
প্লাস ইয়াত 1 দি পূৰণ কৰিলে কি হ'ব, একে হ'ব, সেইটো হ'ব √4 মাইনাছ √3 আৰু a স্কয়াৰ মানে √4 স্কয়াৰ মাইনাছ b স্কয়াৰ মানে √3 স্কয়াৰ। চোৱা ইয়াত ওপৰত √2 মাইনাছ √2 মাইনাছ 1 আৰু ইয়াত স্কয়াৰ ৰুটে কি হ'ব, কেনসেল থাকিব 2 মাইনাছ আছে মাইনাছ 1ৰ ওপৰত স্কয়াৰ মানে 1 হয় প্লাস ইয়াত কি ওপৰত কি আছে √3 মাইনাছ 2 ইয়াত স্কয়াৰ ৰুটে কেনসেল থাকিব 3 মাইনাছ স্কয়াৰ ৰুটে কেনসেল থাকিব কি 2 প্লাস স্কয়াৰ ৰুটে কেনসেল হলে থাকিব 4 আৰু স্কয়াৰ ৰুটে কেনসেল হলে থাকিব কি 3 আৰু ওপৰত কি আছে √4 মাইনাছ √3 চোৱা যে ওপৰত কি আছে √2 মাইনাছ 1 আৰু 2ৰ পৰা 1 গলে থাকিব 1 প্লাস ওপৰত কি আছে √3 মাইনাছ √2 আৰু 3ৰ পৰা 2 গলে থাকিব 1 প্লাস ওপৰত কি আছে √4 মাইনাছ √3 আৰু 4ৰ পৰা 3 গলে থাকিব 1 আৰু তলৰ একটো নিলিখিলে হয়, এনেকৈ লিখিম এতিয়া যে √2 মাইনাছ 1 প্লাস √3 মাইনাছ √2 প্লাস √4 মাইনাছ √3 এতিয়া চোৱা ইয়াত কি আছে মাইনাছৰ √2 আৰু ইয়াত প্লাছৰ √2 কেনসেল কৰিব পাৰো, ইয়াত প্লাছৰ √3 আছে, ইয়াত মাইনাছৰ √3 আমি কেনসেল কৰিব পাৰো, কি আছে মাইনাছৰ 1 আৰু প্লাস √4 মাইনাছ 1 আৰু √4ক আমি লিখিব পাৰো এনেকৈ চোৱা যে 4ক আমি লিখিব পাৰো 2 * 2 আৰু √4ক লিখিব পাৰো √2 * √2 আৰু √2 * √2 আমি লিখিব পাৰো √2 স্কয়াৰ আৰু স্কয়াৰ ৰুটে কেনসেল থাকিব কি 2 তেনেহলে আমি √4ক কি লিখিব পাৰো, √4ক আমি কি লিখিব পাৰো 2 লিখিব পাৰো, কি লিখিব পাৰো 2 এতিয়া চোৱা 2ৰ পৰা 1 গলে থাকিব কিমান 1, এইটো আমাৰ আনসার। এতিয়া 8 নম্বৰটো চোৱা 8 নম্বৰটোত আছে যে √a plus x minus √a minus x divided by √a plus x plus √a minus x আমি এইখিনিক a বুলি ধৰিম আৰু এইখিনিক a বুলি ধৰিম। চোৱা a plus b আৰু a minus b মানে চোৱা ওপৰত একো নকৰো, তলত ইয়াত প্লাস আছে মাইনাছৰ আৰু এটা দি কি কৰিম পূৰণ কৰিম। চোৱা ওপৰত আছে যে a plus x minus a minus x, তলত আছে a plus x plus a minus x √a minus x এতিয়া ইয়াত প্লাস আছে আৰু এটা লিখিম মাইনাছৰ। চোৱা যে √a plus x minus √a minus x ইয়াত লিখিছো, ওপৰতো লিখিম যে √a plus x minus √a minus x এতিয়া চোৱা ওপৰত কি হ'ল যে a plus x minus a minus x মানে a plus x a plus x a minus x a minus x ইয়াত মাইনাস আছে, ইয়াতো কি আছে মাইনাস, আমি কি কৰিব পাৰো স্কয়াৰ দিব পাৰো, দুইটা মিলিছে কাৰণে আমি কি স্কয়াৰ দিব পাৰো। এটা লিখি চোৱা যে a plus x minus a minus x স্কয়াৰ আৰু তলত a plus b a minus b মানে a স্কয়াৰ minus b স্কয়াৰ, a স্কয়াৰ কি আছে a কি আছে যে √a plus x আছে, √a plus x স্কয়াৰ minus b কি আছে √a minus x, √a minus x
স্কোয়াৰ। এতিয়া ওপৰটোত আছে a মাইনাছ b হোল স্কোয়াৰ। এতিয়া হোল স্কোয়াৰ সূত্ৰত ভাঙিম চোৱা। a স্কোয়াৰ মানে কি যে a মাইনাছ x স্কোয়াৰ মাইনাছ সূত্ৰৰ 2 ইনটু a কি আছে a প্লাছ x, ইয়াত কি আছে প্লাছ প্লাছ হ'ব মানে ৰুট a প্লাছ x স্কোয়াৰ মানে a স্কোয়াৰ মাইনাছ সূত্ৰৰ 2 ইনটু a ইনটু b কিমান আছে b আছে a মাইনাছ x প্লাছ b স্কোয়াৰ মানে a মাইনাছ x স্কোয়াৰ। ইয়াৰ তলত কি হ'ব স্কোয়াৰ ৰুটে কি হ'ব কেনচেল থাকিব a প্লাছ x আৰু স্কোয়াৰ ৰুটে কেনচেল কি থাকিব a মাইনাছ x। এতিয়া a প্লাছ প্লাছ মাইনাছে প্লাছে মাইনাছ a আছে a মাইনাছে মাইনাছে প্লাছ x। এতিয়া স্কোয়াৰ ৰুটে কি হ'ব কেনচেল থাকিব a প্লাছ x আৰু ইয়াত 2 আমি কি কৰিম পূৰণ কৰি দিম a পূৰণ কৰিলে কি হয় ৰুট আছে দুয়োটাৰ ওপৰত ৰুট দিম a পূৰণ কৰিলে a স্কোয়াৰ প্লাছ মাইনাছ মাইনাছ হ'ব আৰু x পূৰণ কৰিলে কি হ'ব x স্কোয়াৰ প্লাছ ইয়াত কি হ'ব স্কোয়াৰ ৰুটে কেনচেল থাকিব কি a মাইনাছ x। এতিয়া মাইনাছৰ x প্লাছৰ x কি হ'ব কেনচেল ইয়াত মাইনাছ এইটো প্লাছৰ a মাইনাছৰ a কি হ'ব কেনচেল থাকিব কি থাকিব 2x আৰু ওপৰত কি থাকিব 2a মাইনাছ 2a স্কোয়াৰ মাইনাছ x স্কোয়াৰ তলত 2x ইয়াত 2 আছে ইয়াতো 2 আছে ইয়াত 2 আছে ইয়াতো 2 আছে 2 এটা কমন লওক ইয়াত কি থাকিব a মাইনাছ ইয়াত কি a আছে a স্কোয়াৰ মাইনাছ x স্কোয়াৰ। এতিয়া এই 2 কি হ'ব কেনচেল কি থাকিব তলত আছে x ওপৰত a মাইনাছ কি থাকিব a স্কোয়াৰ মাইনাছ x স্কোয়াৰ আৰু এইটোৱেই হ'ব আনসাৰ।